প্ৰিয় বন্ধু বান্ধৱীসকল জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালোঁ। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কোনখন ৰাজ্যত কোণাৰ্ক সূৰ্য মন্দিৰ অৱস্থিত? আপোনাৰ বিকল্পসমূহ হ'ল বিকল্প এ কেৰালা, বি উৰিষ্যা, চি তামিলনাডু আৰু ডি ৰাজস্থান। শুদ্ধ উত্তৰটো হ'ল বিকল্প বি উৰিষ্যা। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ বেছি স্কুল ক'ত আছে? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ আমেৰিকা, বিকল্প বি জাৰ্মানী, চি ভাৰত আৰু ডি ইংলেণ্ড। শুদ্ধ উত্তৰটো হ'ল বিকল্প চি ভাৰত। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশে প্ৰথমে চাইকেল আৱিষ্কাৰ কৰিছিল? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ জাপান, বি চীন, চি ভাৰত আৰু ডি আমেৰিকা। শুদ্ধ উত্তৰটো হ'ল বিকল্প এ জাপান। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশৰ মানুহে বেছিকৈ চাহ খায়? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ ভাৰত, বিকল্প বি চীন, চি জাপান আৰু ডি পাকিস্তান। আপোনাৰ শুদ্ধ উত্তৰটো হ'ল বিকল্প এ ভাৰত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় বাক্য কি? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ বন্দে মাতৰম, বি জয় আই অসম, চি জয় হিন্দ আৰু ডি সত্যমেৱ জয়তে। আপোনাৰ শুদ্ধ উত্তৰটো হ'ল বিকল্প ডি সত্যমেৱ জয়তে। পৰৱৰ্তী প্ৰশ্ন, কোনটো চহৰক কমলাৰ ৰাজধানী বুলি কোৱা হয়? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ নাগপুৰ, বি কৰ্ণাটক, চি চিমলা আৰু ডি জয়পুৰ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ল বিকল্প এ নাগপুৰ। পৰৱৰ্তী প্ৰশ্ন, কোন ৰাজ্যত ভাৰতত প্ৰথম কৰোনা ৰোগী পোৱা গৈছিল? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ দিল্লী, বি ৰাজস্থান, চি কেৰালা আৰু ডি মহাৰাষ্ট্ৰ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ল বিকল্প চি কেৰালা। পৰৱৰ্তী প্ৰশ্ন, কোনটো শব্দ যিটো লিখা হয় কিন্তু পঢ়িবলৈ নহয়? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ পঢ়া, বি নহয়, চি নোৱাৰো আৰু ডি লিখা। আপোনাৰ শুদ্ধ উত্তৰটো হ'ল বিকল্প বি নহয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত প্ৰথম ডাকঘৰটো ক'ত খোলা হৈছিল? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ মুম্বাইত, বি দিল্লীত, চি বিহাৰত আৰু ডি কলকাতাত। আপোনাৰ শুদ্ধ উত্তৰটো হ'ল বিকল্প ডি কলকাতাত। পৰৱৰ্তী প্ৰশ্ন, কোনটো চব্জি খালে তেজ পৰিষ্কাৰ হয়? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ আলু, বিকল্প বি অমিতা, বিকল্প চি লাও আৰু বিকল্প ডি কল। শুদ্ধ উত্তৰটো হ'ল বিকল্প বি অমিতা। পৰৱৰ্তী প্ৰশ্ন, কেলকুলেটৰ কোনে উদ্ভাৱন কৰিছিল? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ নিউটন, বি পাস্কেল, চি নীল আৰ্মষ্ট্ৰং আৰু বিকল্প ডি চাৰ্লছ বেবেজ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ল বিকল্প বি পাস্কেল। শেষৰ প্ৰশ্ন, পৃথিৱীত মুঠতে কিমানখন দেশ আছে? আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ 180খন দেশ, বি 195খন দেশ, চি 200খন দেশ আৰু ডি 190খন দেশ। বন্ধুসকল, যদি আপুনি মোৰ ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডত প্ৰথমবাৰৰ বাবে আহিছে বা এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ শুদ্ধ উত্তৰটো হ'ল বিকল্প বি 195খন দেশ আছে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।